ভূমি কেলেংকাৰীক লৈ কয়াকুছি উত্তেজনা বিদ্যালয় পৰিচালনা সমিতিক জবাবদিহি কৰিলে ক্ষুব্ধ ৰাইজে ধনৰ বিনিময়ত ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ বাসিন্দাসকলে জনকল্যাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমি কেলেংকাৰী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল পাছান দেৱানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ মাটি জেচিবিৰে খান্দি বিক্ৰী কৰাৰ অভিযোগ প্ৰাক্তন শিক্ষকগৰাকীৰ বিৰুদ্ধে বিদ্যালয়ৰ মাটি খান্দি বিক্ৰী কৰাৰ সাহস ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে বিদ্যালয়খন ঘেৰাও কৰি বিদ্যালয় পৰিচালনা সমিতিক প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে এই ঘটনাটোৰ সৰজমিন তদন্ত কৰি দোষী কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে অভিযোগ মানে এটি হলো আমার স্কুল অনুষ্ঠানৰ মাটি গতিকে এটি কাৰো ব্যক্তিগত মাটি নহয় গতিকে এই কমিটিয়ে কোন সাহসত বা ৰাইজক নজনোৱাকৈ এই মাটিসমূহ মানে সেই দাতাক ঘূৰাই দি আছে মাটি বিক্ৰী হৈ আছে তেওঁলোকৰ সন্মুখেদি গাড়ী মাটি নি আছে কাটি কাটি তেওঁলোকে একো প্ৰতিবাদ কৰা নাই আমি যে জানিব পাৰিলোঁ আমি এই প্ৰিন্সিপালক ধৰিছোঁ তাৰমানে প্ৰেচিডেণ্টক ধৰিছোঁ তেওঁলোকে কৈছে আমি বাধ্যত কৰি দিছোঁ এই পাছান তেওঁলোকক বোলে খুব হেঁচা দিছে প্ৰেছাৰ দিছে গতিকে পাছানৰ কাৰণে আমি এতিয়া বাধ্য হৈছোঁ দিয়াৰ কাৰণে সেইকাৰণে আমি লিখি দিছোঁ ৰাইজৰ মাটি যেতিয়া স্কুলখন হল সেই সময়ত আমাক লগা হৈছিল যেতিয়া মাটি লগা হ'ল সেই সময়ত লগা হৈছিল এই ছয় বিঘা মাটি মই আৰু ইলিম দেৱানে এওঁ হ'ল আমাৰ মামা চাহাদিল হোৱাৰ মামা তেওঁলোকক চাকি দিয়া হৈছে সেই সময়ত আমাক জনোৱা হৈছিল এই মাটি যেতিয়া লোৱা হয় তেতিয়া আমাক জনোৱা হৈছিল সেইফালে মানে চাহাদতৰ মাটি যেতিয়া লোৱা হয় তেতিয়া আমাক জনোৱা হৈছিল এতিয়া আমাক জনোৱা একো নজনায় এই স্কুল কৰ্তৃপক্ষই কি কৰিছে নকৰিছে আমাক একো নকয় ৰাইজক একোৱে নকয় লাজৰ কথা হৈছে এইখন বিদ্যালয় পৰিচালনা কমিটি কেনেকৈ অথৰাইজ পালে যে এই মাটি কাটি নিয়াৰ কাৰণে তেওঁলোকে যে এটা লিখিত দিলে এটা দুৰ্ভাগ্যজনক কথা হৈছে লাজৰ কথা হৈছে সেই সকল সদস্যই কৰা উচিত কাৰণ এইখন অনুষ্ঠান আমাৰ এইখন গাঁও আমাৰ এইখন আমি চাব লাগিব আমি দেখিব লাগিব আৰু এইখন অনুষ্ঠানে হাজাৰ হাজাৰ কেলেংকাৰী হৈ আছে এই কেলেংকাৰী আমি কেতিয়াও মানি নলওঁ গতিকে আমি এই সংক্ৰান্তত আমাৰ ডিএমচি ডিচি ডিউ বিউ শিক্ষামন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ চৰকাৰৰ অনুৰোধ জনাইছোঁ এই অঞ্চলৰ হৈ এই অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ হৈ আপোনালোকে এই দুটা অনুষ্ঠানত চৰজীৱন তদন্ত কৰি আমাক এই ৰাজ্যৰ এই অনুষ্ঠানৰ হকে ছাত্ৰ ছাত্ৰীৰ হকে উচিত এটা ন্যায় দিব বুলি আমাৰ ৰাইজৰ তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ন্যায্য এটা দাবী আপোনালোকক জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ